চাওক এজন ব্যক্তিয়ে সেই কথাটো কৈছে এতিয়া সেই তেওঁৰ তাত কি সত্যতা আছে আমি নাজানো আৰু বিবাহে সবাহে মানুহে নিশ্চিতভাৱে উপহাৰ আদান প্ৰদান কৰে যদি তেওঁৰ সামৰ্থ্য আছিল তেওঁ দিছে চাগে কিন্তু সেইটোৰ বদলি কিবা লৈছে বুলিতো মই ভবা নাই আমিও বন্ধু শুভাকাংক্ষী বিয়ালৈ গ'লে আমি উপহাৰ দিওঁ আৰু তেওঁ এতিয়া এইবিলাক দিছোঁ বুলি কৈছে তাৰ কি প্ৰমাণ আছে নাজানো মুখৰ কথাত কাকো শাস্তি দিয়া উচিত নহয় তেখেতে ইতিমধ্যে আমাক অৱগত কৰিছে স্বাস্থ্যজনিত কাৰণত তেখেতৰ আপোনালোকে জানে তেখেতৰ বিভিন্ন অসুখ হৈছিল এটাতো তেখেতে ছাত্ৰাৱস্থাতে প্ৰথম নিৰ্বাচনৰ সময়তে তেখেতৰ এটা ভয়ংকৰ এক্সিডেণ্ট হৈছিল তাৰ পৰৱৰ্তী সময়তো তেখেতৰ বিভিন্ন ধৰণৰ অসুবিধা আছে যাৰ বাবে তেখেতে আপোনালোকে আমাৰ মেডিকেল যি ফেচিলিটি আছে এছেম্বলি হোষ্টেলত তাত সুধিলেও গম পাব তেখেতে ৰেগুলাৰ ইয়াতে চিকিৎসা লৈ আছে এতিয়া কিছু উন্নত চিকিৎসাৰ বাবে তেখেতে এই মাহটো অব্যাহতি লৈছে মানে এছেম্বলিত থাকিব ৰাজনৈতিকভাৱে সেইটো কথা কৈছে আমি ইয়াত ৰাজনীতিক কথা ক'ব বিচৰা নাই কিন্তু যদিহে তেখেতসকলৰ কোনো লুকুৱাবলৈ নাই তেওঁলোকৰ কোনো অসুবিধা নহয় তেতিয়াহ'লে কংগ্ৰেছ দলৰ পৰা জাপ মাৰি বিজেপিত সোমোৱা বহুতৰ সম্বন্ধীয় লোকসকল এতিয়া ACSত আছে এইবিলাক কাৰণতে বহুতে যোগদান কৰিছিল আৰু যিসকলে দোষী সাব্যস্ত হৈছে তেখেতসকলক আমি ভাবোঁ যে নিৰপেক্ষভাৱে তদন্ত কৰি প্ৰমাণ সাপেক্ষে তেখেতসকলক অব্যাহতি দিব লাগে প্ৰমোশ্যন দিব নালাগে যোৱা সময়ছোৱাত এনেকুৱা বহুত দেখা পাইছোঁ যে তেওঁলোকক আনকি পুলিচ মেডেল মুখ্যমন্ত্ৰী সেৱা মেডেল জাতীয় উপহাৰো দিয়া হৈছে যিসকলৰ বিষয়ে বিপ্লৱ শৰ্মা কমিটিত পাতে পাতে কেনেধৰণে তেওঁলোকৰ নম্বৰ বঢ়োৱা হৈছিল এই কথাবিলাক চাওক এজন ব্যক্তিয়ে সেই কথাটো কৈছে এতিয়া সেই তেওঁৰ তাত কি সত্যতা আছে আমি নাজানো আৰু বিবাহে সবাহে মানুহে নিশ্চিতভাৱে উপহাৰ আদান প্ৰদান কৰে যদি তেওঁৰ সামৰ্থ্য আছিল তেওঁ দিছে চাগে কিন্তু সেইটোৰ বদলি কিবা লৈছে বুলিতো মই ভবা নাই আমিও বন্ধু শুভাকাংক্ষী বিয়ালৈ গ'লে আমি উপহাৰ দিওঁ আৰু তেওঁ এতিয়া এইবিলাক দিছোঁ বুলি কৈছে তাৰ কি প্ৰমাণ আছে নাজানো মুখৰ কথাত কাকো শাস্তি দিয়া উচিত নহয় তেখেতে ইতিমধ্যে আমাক অৱগত কৰিছে স্বাস্থ্যজনিত কাৰণত তেখেতৰ আপোনালোকে জানে তেখেতৰ বিভিন্ন অসুখ হৈছিল এটাতো তেখেতে ছাত্ৰাৱস্থাতে প্ৰথম নিৰ্বাচনৰ সময়তে তেখেতৰ এটা ভয়ংকৰ এক্সিডেণ্ট হৈছিল তাৰ পৰৱৰ্তী সময়তো তেখেতৰ বিভিন্ন ধৰণৰ অসুবিধা আছে যাৰ বাবে তেখেতে আপোনালোকে আমাৰ মেডিকেল যি ফেচিলিটি আছে এছেম্বলি হোষ্টেলত তাত সুধিলেও গম পাব তেখেতে ৰেগুলাৰ ইয়াতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত